হয় নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত এই অঞ্চলৰ ওদালগুৰি অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্তৰ পৰীক্ষাত কলা বিজ্ঞান বাণিজ্য শাখাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ আৰু ডিষ্টিংশ্যনৰ শিক্ষানীতিৰে উত্তীৰ্ণ হ'ল এইসকলক ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনোৱাৰ অৰ্থে আজি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানত প্ৰায় 100 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দিত কৰিছে আৰু অনুষ্ঠানটো উপস্থিতি বৰ ভাল লাগিল কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা শুনিলোঁ জানিব পাৰি ভাল লাগিল আৰু আমি আশাবাদী এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে জীৱনৰ অন্যান্য পৰীক্ষামত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ ওদালগুৰি তথা অসমৰ বাবে ভাল কাম কৰিবলৈ সক্ষম হ'ব পাঠ্যপুথিৰ যিটো কথা এইটো কথা বৰ দুখজনক কথা ইতিমধ্যে অসম চৰকাৰৰ গোটেই শিক্ষা বিভাগ আৰু আপুনি কৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয় এই কথাটো আচলতে বৰ দুখ লগা কথা ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি হাতত নিদিয়াকৈ পাঠদান আৰম্ভ কৰাটো সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে পাঠ্যপুথি সময়মতে দিয়াৰ ব্যৱস্থা কৰক যাতে ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'বলগীয়া নহয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈকে স্পষ্ট আহ্বান যে পাঠ্যপুথিসমূহ যথাসময়ত দিয়াৰ ব্যৱস্থা কৰক অন্যথা ইয়াৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিবাদ এই প্ৰতিবাদ আৰম্ভ হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এই ওদালগুৰি অঞ্চলৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কেইটামান ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবৰ কাৰণে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলে আমিও আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইটামান ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকে ভৱিষ্যত দিনত কেনেধৰণে আগবাঢ়ি যাব পাৰে সেইখিনি কথা তেওঁলোকৰ মনৰ বক্তব্যখিনি আমি সেইখিনি কথা শুনিবলৈ আমি চেষ্টা কৰিলোঁ আৰু তাৰ লগে লগে প্ৰতিগৰাকী নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে কেইটামান ছাত্ৰ ছাত্ৰীসকলে নিজকে আদৰ্শ ছাত্ৰ হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰে আৰু উঠি অহা আগন্তুক দিনবিলাকত যাতে জাতীয় দায়বদ্ধতাৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সকলোকে আমি আহ্বান জনাইছোঁ আৰু এটাই আশা ৰাখিছোঁ যে আমাৰ কেইটামান ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত জাতীয় দায়বদ্ধতাৰে আগবাঢ়ি আহি জাতিটোৰ প্ৰতি যাতে কিঞ্চিতমান বৰঙণি আগবঢ়াব পাৰে উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে আদৰ্শ ছাত্ৰ হিচাপে নিজকে যাতে গঢ়ি তুলিব পাৰে আৰু তাৰ লগে লগে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে নিজকে এজন ভাল মানুহ হিচাপে যাতে আগন্তুক দিনবিলাকত গঢ়ি তুলিব পাৰে সেই আহ্বান আমি অনুষ্ঠানৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ চাওক সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাই কৈ আহিছিলে যেন যিটো ষ্টেণ্ড কৰাৰ প্ৰক্ৰিয়া আছিলে পৰীক্ষাত সৰ্বোচ্চ স্থানপ্ৰাপ্ত কেইটামান ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নাম ঘোষণা কৰে এটা উল্লাসৰ পৰিৱেশ গোটেই সমগ্ৰ ৰাজ্যখনতে সেই উল্লাসৰ পৰিৱেশ দেখা যায় কিন্তু এই বৰ্ষ সেই উল্লাসৰ পৰিৱেশ দেখা পোৱা নগ'ল কাৰণ ছাত্ৰ ছাত্ৰীসকলক এই ধৰণৰ অনুষ্ঠানে এই ধৰণৰ যি ষ্টেণ্ড কৰাৰ যি প্ৰক্ৰিয়া আছিলে ঘোষণা কৰাৰ যি প্ৰক্ৰিয়া আছিলে ঘোষণা কৰাৰ প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকল সদায় উৎসাহিত কৰি আহিছিলে আৰু সমগ্ৰ ৰাজ্যখনতে নিজৰ অঞ্চলটো নিজৰ ঘৰখনত নিজৰ শিক্ষানুষ্ঠানখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছিলে কিন্তু সেই পৰিৱেশৰ পৰা আমি বৰ্তমান সেই পৰিৱেশ এই বছৰ আমি নাপালোঁ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইখিনি দাবী জনাই আহিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে এনেধৰণৰ ঘোষণাবিলাক কৰাৰ প্ৰয়োজন আছিলে কিন্তু সমগ্ৰ শিক্ষা ব্যৱস্থাৰো যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনৰ খাপ খুৱাই আগবাঢ়ি যাবৰ কাৰণে অসমৰ শিক্ষা বিভাগেও সেই চিন্তা চৰ্চাখিনি কৰাখিনি পৰিলক্ষিত হৈছে আৰু আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা যিখিনি আমাৰ পৰামৰ্শ আছিলে সেই পৰামৰ্শ ইতিমধ্যে শিক্ষা বিভাগৰ লগত আলোচনা কৰি গোটেই পৰামৰ্শখিনি আগবঢ়োৱা হৈছে আৰু আশা কৰিছোঁ যে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব পৰা কামবিলাক অসম চৰকাৰে সেইখিনি কৰি অসম চৰকাৰ আৰু তথা শিক্ষা বিভাগে সেই কামবিলাক কৰি যাব বুলি আমি আশাবাদী সেৱাৰ সংস্কাৰৰ কাৰণে বহুদিনৰ পৰা দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিছে সেৱাৰ যিবিলাক কাম কাজ আছিলে পুৰণিকলীয়া যিবিলাক পদ্ধতি আছিলে সেই পদ্ধতিবিলাকে আজিও সেৱাই কিন্তু ধৰি ৰখা পৰিলক্ষিত হৈছে যাৰ কাৰণে আমি ছাত্ৰ সন্থাই হওক বা বিভিন্ন দল সংগঠনে বাৰে প্ৰতি সেৱাৰ যিবিলাক বিসংগতি আছে বিসংগতিবিলাক দূৰ কৰিবৰ কাৰণে ইয়াত উল্লেখ কৰি অহা হৈছিলে সেৱাৰ যি পৰীক্ষা পদ্ধতি আছে পৰীক্ষা পৰিচালনা কৰা বা বহি চোৱা যিবিলাক পদ্ধতি আছিলে সেই পদ্ধতিবিলাকত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিসংগতি পৰিলক্ষিত হৈছিলে তাৰ লগে লগে পৰীক্ষাৰ প্ৰশ্নকাকত কেতিয়াবা ফাদিল হয় কেতিয়াবা উত্তৰ বহি গৰিয়ে খোৱা পৰিলক্ষিত হয় আৰু কেতিয়াবা যেতিয়া যদি ৰিজাল্ট ঘোষণা কৰে ৰিজাল্ট ঘোষণা কৰাৰ দিনা সময়মতে মাৰ্কশ্বিট আহি নাপায় বিভিন্ন ধৰণৰ বিসংগতি আছিলে এই বিসংগতিবিলাক দূৰ কৰি সেৱাক যাতে এক উন্নত পৰ্যায়ত যাতে গঢ়ি তুলিব পাৰি তাৰ কাৰণে আগন্তুক দিনবিলাকত কৰণীয় বহুখিনি কাম কাজ আছে আৰু আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ যি ব্যাগম শিক্ষা বিভাগ আছে কাৰণ আৰু এটা যি শিক্ষা বিভাগটো আছে শিক্ষা বিভাগটো আগন্তুক দিনবিলাকত দায়বদ্ধতাৰে কাম কাজ কৰিব আৰু সেৱাৰ যিগৰাকী দায়িত্বপ্ৰাপ্ত যিগৰাকী বিষয়া আছে সেই বিষয়াগৰাকীয়ে যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা চৰ্চা কৰি যাতে দায়বদ্ধতাৰে যাতে কাম কাজ কৰি যায় সেই কথা আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বাৰে বাৰে আহ্বান জনাই আহিছোঁ আৰু অনাগত দিনতো সেই আহ্বান থাকিব যেতিয়ালৈকে সেৱা সংস্কাৰ নহয় তেতিয়ালৈকে ছাত্ৰ সন্থাৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি যাব ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ